Long live, long live, long live, long live, long live. Asu, 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 long live. Long live, long live, long live, long live. নিশ্চিতভাৱে সদৌখন ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় আমাৰ কাৰ্যনিৰ্বাহকৰ বিষয়ববীয়াসকলে সদৌখন ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় নেতৃত্বই আমাক সদৌখন ছাত্ৰ সন্থাৰ এই গুৰু দায়িত্ব আমাক অৰ্পণ কৰিছে। আমি এই সময়ত এটা কথাই উপলব্ধি কৰিছোঁ যে সংগঠনটোক একেবাৰে প্ৰাথমিক পৰ্যায়ৰ পৰাই শক্তিশালীভাৱে আমি আগবঢ়াই নিব লাগিব আৰু সংগঠনটোৰ যি সাংগঠনিক কাম কাজ সেই সাংগঠনিক কাম কাজ যাতে আমি অধিক শক্তিশালীভাৱে কৰিব পাৰোঁ আৰু অধিক যাতে আমি ত্বৰান্বিত কৰিব পাৰোঁ তাৰ কাৰণে আমি প্ৰচেষ্টা হাতত ল'ব লাগিব। আৰু এই দেৰগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ পৰাই গৈ মই গোলাঘাট জিলা ছাত্ৰ সন্থাত প্ৰতিনিধিত্ব কৰিছোঁ আৰু গোলাঘাট জিলা ছাত্ৰ সন্থাৰ পৰা প্ৰতিনিধিত্ব কৰি মই সদৌখন ছাত্ৰ সন্থাত আজি এনেধৰণৰ দায়িত্ব পাবলৈ সক্ষম হৈছোঁ। গতিকে দেৰগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ গোলাঘাট মহকুমা ছাত্ৰ সন্থা আৰু গোলাঘাট জিলা ছাত্ৰ সন্থাসমূহ সতীৰ্থ বন্ধুক মই কৃতজ্ঞতা জনাইছোঁ, ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকে মোক এই বিশ্বাস ৰাখি মোক এনেধৰণে আগবঢ়াই দিলে। গতিকে আজি এই বিষয়টোৰ ক্ষেত্ৰত যাতে আপোনালোকৰ সকলোৰে সহায় সহযোগিতা পাওঁ সেইটোৱে মোৰ প্ৰধান কাম। কাৰণ আমি দেখিছোঁ যে বিভিন্ন সময়ত অসমৰ জাতীয় জীৱনলৈ বিভিন্ন সমস্যা আহে। গতিকে এই খিলঞ্জীয়া মানুহৰ বিভিন্ন ভাষা ভাষী বিভিন্ন ধৰ্মাৱলম্বী লোকেৰে গঠিত বৃহত্তৰ অসমীয়া সমাজখনত যাতে যিবিলাক সমস্যা আহে এই সমস্যাবোৰ নিৰ্মূল কৰিবৰ কাৰণে সদৌখন ছাত্ৰ সন্থাই জন্মলগ্নৰ পৰাই মাত মাতি আহিছে। গতিকে এই যিটো ধাৰা, এই যিটো সংগ্ৰামী ধাৰা, এই সংগ্ৰামী ধাৰাটোক যাতে আমি অংশীদাৰ হ'বলৈ পাইছোঁ, সদৌখন ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিত আমি স্থান পাইছোঁ। গতিকে আমি আশা কৰিছোঁ যে সদৌখন ছাত্ৰ সন্থাৰ ভৱিষ্যতৰ দিনবিলাকতো সাংগঠনিক দিশটোৰ লগতে অসমৰ জাতীয় জীৱনলৈ অহা বিভিন্ন সমস্যাৰ ক্ষেত্ৰত যেনেধৰণে সংগ্ৰাম অব্যাহত ৰাখিব, এই সংগ্ৰামত যাতে আমি একোজন সৈনিক হিচাপে অংশগ্ৰহণ কৰি আগবাঢ়ি যাব পাৰোঁ সেইটোৱে মোৰ প্ৰধান আৰু মূল লক্ষ্য হ'ব। নিশ্চিতভাৱে আমাৰ গোলাঘাট জিলাখনত বিভিন্ন ধৰণৰ সমস্যা আছে। বিভিন্ন ধৰণৰ সমস্যাবিলাকৰ ক্ষেত্ৰত আটাইতকৈ যদি ডাঙৰ সমস্যাটো আমি আলোচনা কৰিব খোজোঁ তেতিয়াহ'লে আমাৰ সীমা সমস্যা। গতিকে এই সীমা সমস্যা ধৰি বিভিন্ন তাৰ লগে লগে বানপানীৰ সমস্যা, কাৰণ আমাৰ ব্ৰহ্মপুত্ৰ অঞ্চলত গৰাখহনীয়া সমস্যা আছে, বংকোৱালত গৰাখহনীয়া সমস্যা আছে। গতিকে এই সমস্যাবোৰ সমাধান কৰিবৰ কাৰণে আমি কাম কাজ কৰিব লাগিব আৰু বিশেষকৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত যিবিলাক হাইলেণ্ড আছে এই হাইলেণ্ডবিলাক আৰু বেছিকৈ বনাব লাগিব। যথেষ্টখিনি বনোৱাৰ প্ৰয়োজন আছে, তাত কাম কৰাৰ প্ৰয়োজন আছে। ৰাষ্ট্ৰীয় উদ্যানখনত আন্তঃগাঁথনি অলপ উন্নীত কৰাৰ প্ৰয়োজন আছে। গতিকে এই বিষয়বিলাকৰ ক্ষেত্ৰত আমি ছাত্ৰ সন্থাৰ একোজন কৰ্মী হিচাপে আমি কথাখিনিৰ ওপৰত আমি দৃষ্টি নিক্ষেপ কৰি আগবাঢ়ি যাব লাগিব। আৰু প্ৰধানত একেবাৰে আমাৰ ৰাইজৰ জনসাধাৰণৰ খিলঞ্জীয়া মানুহৰ যিখিনি বিভিন্ন ধৰণৰ যিবিলাক সমস্যা আছে, ৰাস্তা ঘাটকে আদি কৰি বিভিন্ন ধৰণৰ যিবিলাক সমস্যা, প্ৰতিটো সমস্যাতে যাতে আমি সমাধান কৰিবৰ কাৰণে চৰকাৰক হেঁচা দিব পাৰোঁ, ৰজাঘৰক যাতে সন্মান কৰিব পাৰোঁ সেইটোৱে আমাৰ লক্ষ্য হ'ব। আৰু আমি আশা কৰিছোঁ আমাৰ অসমীয়া মানুহৰ সদৌখন ছাত্ৰ সন্থাৰ প্ৰতি অসমৰ খিলঞ্জীয়া মানুহৰ যিটো আস্থা আৰু বিশ্বাস, সেই আস্থা বিশ্বাসক লৈ আমি ভৱিষ্যতৰ দিনবিলাকত আগবাঢ়ি যাম। আৰু আমি যিখন সপোনৰ অসম কামনা কৰোঁ সেই সপোনৰ অসমখন আচলতে বাস্তৱ ৰূপ পাব বুলি আমি আশা কৰি আগবাঢ়ি যাব লাগিব। নিশ্চিতভাৱে চাওক, বিভিন্ন সময়ত ৰজাঘৰ এনেধৰণৰ তৰুণাম মন্তব্য কৰি থাকে। গতিকে সদৌখন ছাত্ৰ সন্থা এক অবিৰত শোভাযাত্ৰা। সদৌখন ছাত্ৰ সন্থা অসমীয়া মানুহৰ, অসমীয়া খিলঞ্জীয়া মানুহৰ প্ৰাণৰ প্ৰাণ, বুকুৰ আপোন। গতিকে এই সদৌখন ছাত্ৰ সন্থাক কোনোবা ৰজাঘৰৰ মানুহে কিবা এটা শব্দ ক'লে চুলিও মানুহ আঁচুৰ পেলাব নোৱাৰে। গতিকে সদৌখন ছাত্ৰ সন্থাৰ যি সংগ্ৰামী সত্তা, এই সংগ্ৰামী সত্তাত এনেধৰণৰ আভুৱা ভৰা কথা কৈ সদৌখন ছাত্ৰ সন্থাৰ যিটো সত্তা, সেই সত্তাটো কেতিয়াও অকণমানো আঁচুৰ পেলাব নোৱাৰে। আৰু এই সত্তাই অসমীয়া জাতিৰ কাৰণে, অসমীয়া সমাজখনৰ কাৰণে, খিলঞ্জীয়া মানুহৰ কাৰণে নিৰন্তৰভাৱে কাম কৰি আছে আৰু কাম কৰি থাকিব।